হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোকে হয় মানে আজি গুড ডে। মই এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ যোৱাকালিৰ পৰাই বৰষুণ দি আছে, আমাৰ ৰাতিপুৱা মানে তেতিয়া পৰি আছোঁ ঝিমিকৈ। মোবাইলটো ইমান ভালকৈ কেপচাৰ নহয় বাৰু, তেতিয়াও ৰাস্তা পদূলি আপোনালোকে দেখি গম পাইছে বৰষুণ কেনেকৈ দি আছিলে। চবফালে তিয়াই দিছে বাৰু, সেইপাৰ আছে আমাৰ বৰ্তাই তিয়াই থৈছে বটি দিলে পৰহি অনা সেউজীয়া ওলাই গৈছে আৰু সেউজীয়া ফোনটো। সেইফালে সেই গছজোপাৰ গুটিবোৰ পৰি আছে। যোন গছজোপাৰ কাৰণে আমি এক্সিডেণ্ট হৈছিলোঁ, এই গছজোপাৰ গুটিখিনিতে বাইকখন শ্লিপ হৈ মেইন ৰোডত পৰিছিলোঁ। আৰু এইফালে পোৱালিকেইটাৰ ঘৰ হয় গোটেই সিহঁতৰ টকৌ গছৰে ভৰা। বৰষুণৰ মানে মানুহবোৰে ছাতি লৈ ওলাইছে আৰু মই ছাতি লোৱা নাই, ইমান জোৰছে দিয়া নাইতো। পানী হৈ আছে খালী পথাৰখন, আৰু এইফালে কুঁৱলী পৰা নিচিনা হৈ আছে পথাৰখন। কুঁৱলী পৰা নাই, এইটো দূৰৰ পৰা দেখিলে এনেকুৱাই লাগে। আমাৰ মেইন ৰোডত আছোঁ, সেইটো মেইন ৰোডটো আমাৰ। এইফালে গোটেই বৰষুণ দি আছে আৰু কুঁৱলী হৈ আছে, গছ বনবোৰ হিলি আছে। মানুহবোৰ এইজন মানে কিবা কিবি চব্জি নিয়ে তো, মই এইজনৰ পৰা মানে কিবা কিবি লওঁ তো। এইজন এতিয়া মাকুমলৈকে চাইকেল চলাই যাব বেটেলিয়ান কেম্পলৈকে। তো সুধিছিলোঁ অমিতা আনিছে নেকি, নাই অনা বুলি কৈছে। এতিয়া যাব মাকুমলৈ। মেইন ৰোডটো আমাৰ, এইটো মেইন ৰোডৰ কিনাৰে গছবোৰ ভাল আছে। ৰ'দ দিলে মানে মানুহবোৰ ইয়াতে ছাঁ লৈ থৈ কিনে মানে অটো বাছৰ কাৰণে ৰখিব পাৰে আৰু। এইটো মোৰ লগতো দোকান হয়, পংকজ। দোকানখন খুলিছিলে ৰাস্তাত, কিন্তু এখন মানে চেল নকৰে এতিয়া। ইয়াত গাড়ী চাড়ী থ'ব বোলে এইটো। এইটো মেইন ৰোডটো আৰু এনেকুৱা আছে পৰিৱেশটো ইয়াত। তো পানী চানী এইবোৰ কি ফুল বুলি কয়, পানীত থয় মই জানো। আমাৰ মাহঁতৰ অংগনবাড়ী স্কুলখনৰ ফালেও আছে, বগা কিন্তু তাত ইয়াত এইখিনি। এইফালে মেইন ৰোডটো এইখনতো গাড়ী আহিয়ে থাকে। এইটো পৰিৱেশ মেইন ৰোডৰ অৱস্থা আহিয়ে থাকে। এইখন গোটেই চব পথাৰখন ভাল লাগিছেনে, একদম পানী হৈ আছে, গৰু চৰু চৰি আছে। তো আমাৰ মেইন ৰোডটো আমি অলপ খোজকাঢ়িলে মেইন ৰোড পাওঁহি, আৰু ইয়াৰ পৰা আমি বাছ চাছ উঠি যাওঁ। বেছিভাগতো আমি বাছত নাযাওঁ বাৰু, গাড়ী বা বাইকত যাওঁ। ইয়াতে কেতিয়াবা আমি আড্ডা পিটো চকী লৈ এইবোৰ কথা আৰু এইফালে এইবোৰ মানে ইমান আমাৰ দেখাবলৈ জেগা নাই, এইবোৰে আছে। দেখাই দিছোঁ মেইন ৰোডটো এনেকুৱা আছে আমাৰ মেইন ৰোডটো। আৰু এইফালে পথাৰখন চাই পথাৰ বুলি কয় পথাৰখনক। গোটেই পথাৰখন ডাঙৰকৈ আছে, একেবাৰে এইফালে পানী খোৱা লগা আছে। আৰু সেই পথাৰখন পাৰ হ'লে আমাৰ এনাই ঘৰ পৰা হয়। আৰু আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। আৰু এইটো ট্ৰেনেলটো আমি এনেকৈ পাৰ হওঁ, কেনেকৈ পাৰ কিছুমানে ৰেলৰ এইটো পেলাই থৈছে বাৰু, একো দৰকাৰ নাই। আমি কেনেকৈ পাৰ হওঁ মানে ছাইডেদি পাৰ হ'ব পাৰিব, কিন্তু সেইফালে হ'লে ছাইডেদি নোৱাৰিব, সেইফালে মাথাত তলত কৰিয়ে পাৰ হ'ব পাৰিব, এনেকুৱা মানে কথাটো। সেইটো ৰাস্তাটো হয়, এইফালে পাৰ হওঁ। ট্ৰেইনটো এইফালে যোনটো মই এইফালে হেৰিলৈকে যায় মাৰ্কেটা নিদিওঁ, আৰু এইফালে তিনিচুকীয়া। ধন্যবাদ। আজিৰ ভিডিঅ'টো মই ইমানতে খতম কৰিছোঁ।